সকলোকে এটি নতুন পুৱাৰ সুপ্ৰভাত জনাইছোঁ। আপোনালোকে ভাবিছে চাগে এজনী আকৌ ৰাতিতে কিয় সুপ্ৰভাত জনাইছে। আচলতে এতিয়া ৰাতি হৈ থকা নাই, এতিয়া পুৱা প্ৰায় 2:35 গৈছে। যোৱাকালি আমি নগাঁৱৰ পৰা প্ৰায় 11:30-12 মানৰ ভিতৰত ওলাইছোঁ আৰু এয়া আজি উপস্থিত আছোঁহি কামাখ্যা মন্দিৰত। সৰুৰে পৰা কামাখ্যা মন্দিৰলৈ বহুবাৰ আহিছোঁ, কিন্তু কোনোদিনেই ভিতৰ ভাগ দৰ্শন কৰা হোৱা নাছিল। সদায় পাণ্ডালৈ বাহিৰতে সেৱা কৰি পেলাই গুচি আহিব লগা হয়। কিন্তু আজি বহুত এটা আশা সপোন লৈ পেলাই আজি কামাখ্যা মন্দিৰত উপস্থিত হ'লোহি। বহুত দিনৰ আগৰ পৰা আমি প্লেন বনাই আছোঁ, কিন্তু সদায় ফ্লপ হয়। কিন্তু আজি ফাইনেলি ছাকচেছ হ'ল আৰু যিহেতু ভিতৰ ভাগলৈ যাম, গতিকে আমি যাৱতীয় সামগ্ৰীসমূহ লৈ ল'লোঁ। আৰু এইফালে আপোনালোকে দেখিবই যে বহুতে লাইন পাতি আছে। আচলতে এওঁলোক প্ৰায় 40% মানুহে অসমৰ বাহিৰৰ। তেওঁলোকৰ মতে যোৱাকালিয়ে তেওঁলোকে ইয়াতে কিছু সংখ্যক লোকে লাইনৰ কাৰণে ইয়াতে ব্লেংকেট লৈ পেলাই শুলে। আৰু এইফালে মই 2টা পিতলৰ ঘটি লৈ লৈছোঁ পানী ল'বৰ কাৰণে। আৰু আমাৰ লাইনটো লাহে লাহে আগবাঢ়িছে। প্ৰায় 3-4 ঘণ্টামান ৰোৱাৰ পাছত এইফালে আমি ফাইনেলি পালোহি কুপন লোৱা ঠাইডোখৰলৈ। আৰু এয়া কুপন লোৱা ঠাইডোখৰ ইমানেই ছিষ্টেমেটিক যে কোনো কাকো ইয়াত ঠেলা হেঁচা কৰি পেলাই আগবাঢ়ি যাব নোৱাৰে। এনেকৈ নিজৰ নিজৰ জেগাত আহি পেলাই এনেকৈ বহি লাগে। আৰু আমিও অকণমান এনেকৈ বহি লৈছোঁ কুপন ল'বৰ কাৰণে। আৰু এইফালে আকৌ পাই গ'লোহি ফাইনেল কুপন লোৱা জেগালৈ। আৰু ইয়াতে স্কেন কৰি পেলাই এখন কুপন দিয়ে, আৰু কুপন লৈ পেলাই আপুনি নিজে দৌৰিবনে নিজে খোজকাঢ়ি যাব সেয়া আপোনাৰ লগত কথা। আমি অৱশ্যে দৌৰি গৈছোঁ, দেখিছে নহয়, একদম পাহাৰৰ ওপৰৰ ইমান খটখটিত একদম পূৰা দৌৰি গৈছোঁ। কাৰণ আমাৰ কথা আছিলে যে আমি আগতীয়াকৈ সেৱা কৰি পেলাই আমি সোনকালে ওলাই আহিম। আৰু ইয়াত খুব ঠেকাঠেকি এটা কৰিডৰৰ নিচিনা মাজেৰে যাব লাগে। ইয়াত কোনো কাকো ঠেলা হেঁচা কৰি পেলাই মানে আগবাঢ়ি যাওঁ সেনেকুৱা কোনো কথা নাথাকে। আৰু ইয়াৰ ৰাইজৰ অৱস্থা একেবাৰে বেয়া, যিহেতু বহু সংখ্যক লোকে বহুত দূৰৰ পৰা আহিছে কালি ৰাতিয়ে। আৰু এইফালে অকণমান মন্দিৰ ভাগো দেখুৱাই দিছোঁ। আৰু এইফালে আকৌ 2টা লাইন আছে, এইফালে VIP লাইন আৰু আমি হৈছোঁ জেনেৰেল লাইন। আৰু যিহেতু ইয়াৰ পৰা ভিতৰত মোবাইল এলাও নহয়, গতিকে ভিতৰৰ অংশ আপোনালোকক দেখাব নোৱাৰিলোঁ। বাকী বাহিৰৰ অংশ ওলাই অহাৰ পাছত এয়া বাকী মন্দিৰৰ ভিতৰলৈ গৈ কিনো সুখ পালোঁ আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। আচলতে এটা পৰম সুখ পালোঁ, খুব এটা শান্তি পালোঁ, যেন ভগৱানক মই সাক্ষাৎ কাষত পাইছোঁ তেনেকুৱা নিচিনা লাগিলে। আৰু যিসকলে অহা নাই আপোনালোকে নিশ্চয় আহিব, আৰু অহাসকলেতো আহিছেই। ময়ো এবাৰ ফাৰ্ষ্ট টাইম এনেকৈ সোমাইছোঁ ভিতৰত। আৰু এইফালে মই জল লৈছোঁ মা কামাখ্যাৰ পৰা 2টা পিতলৰ ঘটিত। এয়া মোৰ এটা খুব আশা আছিল এনেকৈ পানী আনিম বুলি, গতিকে এইফালে পানীও পাই গ'লোঁ। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ, যিহেতু 2টা লাইন থাকে, জেনেৰেল লাইন আৰু যি VIP লাইন, 2টা লাইনে বেলেগ বেলেগ। আল্টিমেট সোমাওঁতে একেলগে সোমোৱাই দিয়ে, কিন্তু VIP লাইনত পইচা পে' কৰিব লাগে। আমি কিন্তু জেনেৰেল লাইনতহে গৈছিলোঁ। বহুতে মোক কৈছিলে যে বহুত কষ্ট হয়, বহুত দেৰি হয়, কিন্তু যিমান কষ্ট হ'ব বুলি ভাবিছিলোঁ সিমান কষ্ট আচলতে নহ'লে। পাবলৈ আচলতে একণ কষ্ট কৰিব পাৰিবই লাগিব, নহয় জানো? আৰু যিসকলে মোৰ নিচিনাকৈ একো অভিজ্ঞতা নথকাকৈ যাম বুলি ভাবিছে, তেওঁলোকে অতি সোনকালে যাব। আচলতে 2-3টা বজাতে আমাৰ দৰে যাব, তেতিয়াহে আমাৰ নিচিনাকৈ 2:30 বজাৰ পৰা লাইন পাতি 7:30 বজাত আপোনালোকে আজৰি হ'ব পাৰিব। অন্যথা আপোনালোকে 1-2টালৈকে ৰ'ব লাগিব। আৰু যিসকলে আহিম বুলি ভাবিছে তেওঁলোকে সোনকালে আহি পেলাই প্ৰথমতে নিজৰ যিখিনি বস্তু আপোনালোকে ভিতৰলৈ নিম বুলি ভাবিছে সেইসমূহ বস্তু আপোনালোকে কিনি ল'ব, চেণ্ডেল দোকানত থৈ ল'ব। তাৰপাছতে নিশ্চিন্ত মানে আপোনালোকে কুপন দিয়া জেগালৈ যাব লাহে লাহে। তাৰপাছত আপোনালোকে একদম স্পীডত গৈ নিজৰ যি স্থান মানে আগস্থান যদি ল'ব বিচাৰে তেতিয়াহ'লে একদম পূৰা স্পীডত গৈ পেলাই তাত ল'বগৈ লাগিব। আৰু তেনেকৈয়ে ভাবিলোঁ আজি মোৰ এই যিহেতু প্ৰথম আহিছোঁ এনেকৈ ভিতৰলৈ, বহুতবাৰ আহিছোঁ কিন্তু ভিতৰলৈ যিহেতু প্ৰথম সোমাইছোঁ, গতিকে ভিডিঅ'টি মোৰ স্মৃতি হিচাপে থাকক। আৰু যিসকল নাজানে তেওঁলোককো জনাই দিছোঁ মই কেনেকৈ গৈছিলোঁ। আৰু আপোনালোকে অকণমান হ'লেও ভিডিঅ'টোৰ পৰা কিবা এটা উপকৃত হ'ব বুলি ভাবিছোঁ। বাকী এয়া আপোনালোকে দেখিছেই যোৰাবাটত এইফালে টেঙা কাটি আছিলে, গতিকে বতৰৰ ডিমাণ্ড, বতৰটো অকণমান টেঙা খাওঁ যেন লাগি আছিলে, গতিকে অকণমান সকলোৱে টেঙাৰ জুতি ল'লোঁ। তেন্তে আজিলৈ আহিছোঁ।